নমস্কাৰ মই কস্তুৰী বৰা মই আজি আপোনালোকক পুন প্ৰথমে স্বাগতম জনাইছো মোৰ কুহিপাত নিউ লাইট মেন্টাল হেলথ ইনষ্টিটিউট দিলে আৰু লগতে মই আপোনালোকক স্বাগতম জনাইছো মোৰ কুহিপাত ইউটিউব চেনেল আৰু এফবি পেজ দিলে আজি বিশেষকে মই খুব এটা স্পেসিফিক টপিক লৈ পেলাই ভিডিওটি প্ৰস্তুত কৰা নাই মই কেৱল আজি মোৰ কুহিপাত নিউ লাইট যি এক মই মেন্টাল হেলথৰ এটা ইনষ্টিটিউট খুলিছো বা ইনষ্টিটিউটত মই কিছু সুবিধা কৰাৰ চেষ্টা কৰিছো সেই সম্পৰ্কে অকমান আপোনালোকৰ ওচৰত ক'ব বিচাৰিছো প্ৰথম কথাটো হৈছে মানসিক স্বাস্থ্য আমাৰ কারণে খুবেই বেছি প্রয়োজনীয় মানসিক স্বাস্থ্য আজি নহয় ভবিষ্যতে নহয় আমাৰ জীৱনত অতীতৰ পৰা সদায় প্ৰত্যেকটো স্টেপতে মানসিক স্বাস্থ্যৰ সজাগতা আৰু সুস্থিৰতা খুবেই বেছি ইম্পৰ্টেন্ট হয় বা ইম্পৰ্টেন্ট হৈ আছে খালি আমাৰ মানসিক স্বাস্থ্য লগত জড়িত সমস্যাসমূহৰ বিষয়ে আমি খুলি পেলাই বা মানসিক স্বাস্থ্যৰ লগত জড়িত যিকোনো অসুবিধা সম্পৰ্কে আমি আলোচনা কৰিবলৈ ইজনে সিজনৰ লগত কোনোবা নহয় কোনোবা ক্ষেত্ৰত সামাজিকভাৱে নহওক কিয় বিভিন্ন কাৰণৰ কাৰণে নহওক কিয় কিছু আমি সংকোচবোধ কৰি আহিছিলো বা আমাৰ সংকোচবোধ আছিলে কিন্তু বৰ্তমান যুগৰ পৰিৱৰ্তনৰ লগে লগে এই ক্ষেত্ৰত বহুত ব্যাধি আতৰিছে কিন্তু এই ক্ষেত্ৰত মই আৰু এটা কথা ক'ব লাগিব যিমানেই ব্যাধি কমিছে বুলি আমি ভাবিছো কিন্তু হিমান ব্যাধি সঁচা অৰ্থত কোনো ৰিসাৰ্চ আৰু এভিডেন্সে সেই কথা স্পষ্টভাৱে আংকলন কৰি দিব পৰা নাই কাৰণ আমি মাত্ৰ ভাবিছো কিন্তু আমি সেই অনুপাতে তাৰ পৰিণামসমূহ গম পোৱা নাই আপোনালোকে মোক যোগাযোগ কৰিবলৈ হলে যিসকল গুৱাহাটীত আছে তেওঁলোকে জানিব মই একেবাৰে যিটো আমাৰ নাৰেংগীৰ পৰা জুৰোড যাব পৰা ৰাস্তা তাৰ ৰাজগড় উলাবগে পাৰি জু তিনিআলি সেই ৰাস্তাৰ একেবাৰে মিডল পইণ্টতে গেট হস্পিটেল খনৰ একেবাৰে অপজিটত মোৰ এই ইনষ্টিটিউটটো আছে কুহিপাত নিউ লাইট আপোনালোকে দেখাই পাব মোৰ বোৰ্ডছ বা ফ্লেক্স খিনি আৰু লগতে আপোনালোকে মোৰ ওয়েবসাইটত যেটো মোৰ অফিশিয়াল কুহিপাত নিউ লাইটৰ ওয়েবসাইট হেতু মই খুলি লোৱা হৈছে সেইখিনি কৰি লোৱা হৈছে আপোনালোকে ভিজিট কৰিব পাৰিব খালি তাত যেটো ৰজাৰ পেমেন্ট মেথডৰ ওপৰত অলপ কাম চলি আছে সেই কাৰণে সেইখিনি সম্পৰ্কে মই আপডেটস খিনি পিছে পৰে আপোনালোকক জনাই থাকিম যেহেতু মই একেবাৰে ইনিশিয়াল ষ্টেজত আছো ন বস্তুখিনি মই সিজিল কৰি ল'ব লগা হৈছে বহুত বস্তু নিজেও শিকি ল'ব লগা হৈছে সেইখিনি মই আপোনালোকক আপডেট কৰি থাকিম আৰু সেই কাৰণে বৰ্তমান মই আপোনালোকক মোৰ যেটো পাৰ্সোনাল মেইল আইডি হেতু মই পিন কৰি দিম আৰু লগতে মই যেটো মোৰ অফিশিয়াল মেইল আইডি আছে হেতু মই ওয়েবসাইট আপোনালোকৰ লগত শেয়াৰ কৰি দিম আপোনালোকে গৈ ভিজিট কৰিব পাৰে সবতকে ইম্পৰ্টেন্ট কথা হ'ল মোৰ এই ইনষ্টিটিউটটো খোলাৰ বা মই ইনষ্টিটিউটটো কাৰণে বহুদিনীয়া এটা পৰিকল্পনা চিন্তা কৰি থকাৰ নিজৰ প্ৰথম কথা খুব ইচ্ছা আছিল যে মই কাৰোবাৰ কাৰণে ব্যক্তি বিশেষৰ কাৰণে কিবা এটি কৰিব পাৰো যত ব্যক্তিয়ে বেলেগ নহলেও মানসিকভাৱে অলপ হলেও চাপমুক্ত হ'ব পাৰে আজিৰ সময়ত প্ৰত্যেকজন ব্যক্তিয়ে বিভিন্ন কাৰণত মানসিক সমস্যা বা মানসিক চাপত থাকেই আছে
মানসিক চাপ বা মানসিক সমস্যা থকাটো অস্বাভাৱিক নহয়, এটো স্বাভাৱিক। কিন্তু অস্বাভাৱিক হেতু যদিহে আমি মানসিক স্বাস্থ্য লগত জড়িত থকা সমস্যাসমূহ চিনাক্ত কৰি দিয়াত পলম কৰোঁ বা আমি চিনাক্ত কৰিব নোৱাৰোঁ। কাৰণ এটা কথা সঁচা, আমি যিমান সোনকালে যিকোনো সমস্যাৰ সম্পৰ্কে চিনাক্তকৰণ কৰিব পাৰোঁ, সিমান সোনকালে আমি সেই সমস্যাটো একেবাৰে নোহোৱা কৰিব পাৰোঁ। কিন্তু তাত যিমান ডিলে হয় বা তাত যিমান লাহে লাহে সময় পাৰ হৈ গৈ থাকে, সেই সমস্যাৰ পৰা অন্য এটা সমস্যা আৰু বেছিকে এৰাইজ হোৱাৰ সম্ভাৱনা বাঢ়ি গৈ থাকে। সেইকাৰণে প্ৰথম অৱস্থাতে আমাৰ যি সমস্যা থাকে সেই সমস্যাসমূহ আমি চিনাক্ত কৰি লোৱাৰ প্ৰয়োজন। আৰু চিনাক্ত কৰি লোৱাৰ কাৰণে আপুনি বা আপোনাৰ কাষৰ আপোনাৰ পৰিয়ালৰ বন্ধুবৰ্গৰ লগত আলোচনা কৰি আপোনালোকে প্ৰত্যেকজনেই এটা সিদ্ধান্ত বা পৰামৰ্শ লৈ এনে এটা মানে অনুষ্ঠান বা এনে এটা ইনষ্টিটিউটৰ লগত জড়িত হ'ব লাগে য'ত আপোনালোকে সেই বস্তুখিনিৰ সমাধানৰ নিৰ্ভৰযোগ্যতা পায় বা তাৰ ৰিলায়েবিলিটিখিনি আপোনালোকে এনচিয়ৰ কৰিব পাৰে। কাৰণ মানসিক স্বাস্থ্য বৰ এটা সংবেদনশীল বিষয়বস্তু, আৰু এই সংবেদনশীল বিষয়বস্তুটোৰ লগত কাম কৰোঁতে আমি সদায় সেই ব্যক্তিজন যিজনে সাফাৰ কৰে সেই ব্যক্তিজনক এটা আশ্বাস দিব পৰাটো খুবেই বেছি প্ৰয়োজনীয়। সেই কুঁহিপাত নিউ লাইটৰ এই প্ৰচেষ্টাত আপোনালোকে উপকৃত হোৱাৰ লগতে আপোনালোকে অফুৰন্ত সুবিধা পাব, সহায় পাব, সাপোৰ্ট পাব আপোনালোকৰ জীৱনটোক এটা নতুন গতি দিয়াৰ ক্ষেত্ৰত। ইয়াত মই যিমান পাৰোঁ সিমান যিখিনি ইনিচিয়েলৰ পৰা পৰৱৰ্তী হাই মানে পৰ্যায়লৈকে যিখিনি সুবিধা দিব লাগে সেই গোটেইখিনি মই মেনেজ কৰিছোঁ বা এৰেঞ্জ কৰি থৈছোঁ। আপোনালোকে কেৱল এবাৰ আপোনালোকৰ সাপোৰ্ট আৰু আপোনালোকৰ যি মানে মানসিক স্বাস্থ্যৰ লগত জড়িত যিকোনো প্ৰকাৰৰ সন্দেহ হ'ব পাৰে, কথা হ'ব পাৰে, মানসিক স্বাস্থ্যৰ লগত জড়িত আপোনালোকৰ যি সন্দেহ আছে, যি আপোনালোকৰ সুধিবলগীয়া আছে, যি আপোনালোকৰ এনকুৱেৰিজ আছে বা যেনেকুৱা ধৰণৰ আপোনালোকৰ কথা পাতিবলগীয়া আছে সেই সম্পৰ্কে, তাৰ কাৰণে আপোনালোকে ইয়ালে আহি চাওক। আৰু যিসকল ইয়াৰ নহয়, যিসকল বাহিৰত আছে, তেওঁলোকে মোক মোৰ মেইল আইডিত মেছেজ কৰক, নতুবা মোৰ পেজত গৈ ইউটিউব চেনেলত গৈ তলত কমেণ্টত বা মেছেঞ্জাৰত গৈ FB পেজৰ আপোনালোকে তাতো মেছেজ কৰিব পাৰে। মোৰ টিমে আপোনালোকক যোগাযোগ কৰিব আৰু লগতে সেই অনুপাতে আপোনালোকৰ সমস্যা যি ধৰণে আপোনালোকে উপস্থাপন কৰিব সেই ধৰণে মই বিশেষকৈ মই নিজেই পাৰ্চনেলাইজ কাষ্টমাইজ মোৰ কিছুমান থেৰাপিউটিক প্ৰচেছেৰে মই সেই বস্তুখিনিৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰিছোঁ, কাম কৰিম। আৰু আপোনালোকক মই কেতিয়াও নিৰাশ হ'ব নিদিওঁ এই ক্ষেত্ৰত, সিমানখিনি মই আপোনালোকক ক'ব পাৰোঁ। আৰু ইয়াৰ লগতে যিকোনো ধৰণৰ নিচাযুক্ত ৰাগিয়াল দ্ৰব্যৰ লগত জড়িত যিকোনো সমস্যা যদি আপোনালোক সাফাৰ কৰি আছে, নতুবা বহুতৰ পৰিয়ালবৰ্গত বা ফেমিলিত কি হয় ৰিহেবিলিটেশ্যনছত তেওঁলোকৰ জানা বা বেলেগ এজন পৰিয়ালৰ সদস্য থাকেগে,
তেনেকুৱা ধৰণৰ যিখিনি সমস্যা আমাৰ প্ৰায় দৈনন্দিন জীৱনত আমি জানো দেখো গম পাওঁ তেওঁলোকৰ বাবে মোৰ ইয়াত কাউন্সেলিং খোলা আছে তাৰো থেৰাপি আপোনালোকে আহি পেলাই ল'ব পাৰে আফটাৰ ৰিহেবিলিটেশ্যন মানে আপোনালোকে যিখিনি কাউন্সেলিং প্ৰসেস মোৰ দ্বাৰা হয় এজ এ কাউন্সেলৰৰ গাইডেন্সত থাকিব লাগে তাৰ কাৰণে আপোনালোকে মোক যোগাযোগ কৰিব পাৰে আৰু বিশেষকৈ ৰিহেবিলিটেশ্যনৰ পৰা উলোৱাৰ পিছত এটা স্পেসিফিক টাইমিঙৰ পিছত ৰিলেপছৰ চান্সেছ বহুত ক্ষেত্ৰত বাঢ়ি যায় বহুতে সেই ক্ষেত্ৰত নিজকে ৰিএডজাস্ট বা আকৌ বুষ্ট কৰাত অসুবিধা হয় তাৰ কাৰণেও কিন্তু মই এভেইলেবল আছো আপোনালোকে কেৱল মাত্ৰ মোক যোগাযোগ কৰিলেই হ'ল কেৱল মাত্ৰ আপোনালোকে মোক সাপোৰ্ট কৰিলেই হ'ল পুনৰবাৰ মই মোৰ এড্ৰেছটো কৈ দিছো যি এটো নাৰেংগীৰ পৰা জু তিনিআলিলে যাব পাৰে ৰাজগড় ওলাবগে পাৰে লাচিত নগৰ ওলাব পাৰে অপোজিট গেট হস্পিটেলখনৰ একেবাৰে গেট হস্পিটেলখনৰ অপোজিটত আপোনালোকে মোৰ ফ্লেক্স আৰু আপোনালোকে বোৰ্ড দেখি যাব আৰু লগতে মোৰ মেইল আইডিটো অফিচিয়েল ওয়েবসাইট মেইল আইডিটো মই আপোনালোকক ভিডিওটিৰ পিছত পিন পোষ্ট কৰি দিম আৰু আপোনালোকৰ মাজলে মই এই ধৰণৰ ভিডিও মানসিক স্বাস্থ্যৰ লগত জড়িত ভিডিওসমূহ লৈ আহাৰ প্ৰতিদিনে চেষ্টা কৰি গৈ থাকিম ধন্যবাদ